অসমত অস্বাভাৱিক হাৰত পৌৰসভাৰ পৌৰকৰ বৃদ্ধিক লৈ সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাত পৌৰসভাৰ অন্তৰ্গত নলা নৰ্দমাৰ লগতে নগৰখনৰ জাবৰ জোথৰ চাফাই কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হৰিজন কৰ্মীসকলে আৰু মাষ্টাৰ ৰোল কৰ্মীয়ে বৰ্ধিত হাৰত মাহিলী বেতন দিয়া মাষ্টাৰ ৰোল আৰু হৰিজন কৰ্মীৰ দুজনকৈ কৰ্মীক নিয়মীয়াকৰণ কৰা সকলোকে প্ৰতিমাহে ৩০০ টকাকৈ পিএফ কটাৰ আৰু ইঞ্চুৰেঞ্চ ব্যৱস্থা কৰি দিয়া মাষ্টাৰ ৰোল কৰ্মী অৱসৰ হলে প্ৰতিজনক ৩০,০০০ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদত বহিল নাজিৰা পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত সংবাদ মাধ্যমৰ আগত পৌৰসভাৰ হৰিজন আৰু মাষ্টাৰ ৰোল কৰ্মীসকলে জনোৱা অনুসৰি ইয়াৰ আগতেও কেইবাবাৰো দৈনিক মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে দাবী জনাই আহিছিল গতিকে সংবাদ মাধ্যমৰ জৰিয়তে মাষ্টাৰ ৰোল আৰু হৰিজন কৰ্মীসকলে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে যে বিষয়টো গুৰুত্ব বুজি উক্ত ৫ দফীয়া দাবী মানি লৈ অতি শীঘ্ৰে কাৰ্যকৰী কৰে আমাৰ সমস্যাটো আজি বহুত দিন দীঘলীয়া হৈ আহিছে যোৱা ২০১৪ চনৰ পৰা আমাক এই গত বোৰ্ডে আলোচনা কৰি সিদ্ধান্ত লোৱা আমাৰ মাষ্টাৰ ৰোল হৰিজনক নিয়মীয়াকৰণ কৰা এইটো আমাক মানে লুকুৱাই ৰাখিছে আজিলৈকে দিয়া নাই আমি ভাগৰি গৈছো মহোদয়াক কাগজ দি তাৰ পিছতে আমাৰ ৫টা দাবী আমি এই সন্দৰ্ভত আমি তেওঁলোকক ডিমাণ্ড দিছিলোঁ ৫টা দাবীৰ ভিতৰত আমি মাহিলী বেতনটো বৰ্ধিত হাৰত দিয়া আৰু মাষ্টাৰ ৰোল হৰিজনৰ দুজনকৈ আমাক নিয়মীয়াকৰণ কৰা ৩ নম্বৰতে আমাৰ ২০১৫ চনতে আমাক গত বোৰ্ডে দি থৈ যোৱা এই মাষ্টাৰ ৰোল হৰিজনক এজন তাকৈ পিএফ কাটি আমাক এটা ইঞ্চুৰেঞ্চ দিয়া আৰু মানে ২০১৫ চনত তেওঁলোকে আৰু এটা সিদ্ধান্ত লৈছিল আমাৰ প্ৰতিজন কৰ্মীকে একদম নিম্ন শ্ৰেণীৰ কাৰণে আমাক একোটাকৈ পিএফ মানে কি ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ কৰি দিম বুলি আমাক কথা দিছিল সেইটো আজিলৈকে নকৰিলে লগতে ৫ নম্বৰটো হ'ল আমাক এককালীন সাহায্য দিছিল আগতে কিন্তু এই গত বোৰ্ডকেইখনৰ পৰা আমাক কিছু বৰ্ধিত হাৰত মানে এককালীন সাহায্যটো ৰিটায়াৰমেণ্টৰ মানুহক দিম বুলি আমাক আলোচনা কৰিছিল কিন্তু সেইটো আমাৰ যোৱা ২-৪জন ৰিটায়াৰ হৈ যোৱাৰ পাছতো তেওঁলোকে পোৱা নাই গতিকে আমি দুখ পাইছোঁ আমি যোৱা ১৪ চনৰ পৰা এনেকৈ আবেদন নিবেদন কৰি আমি বহুত মানে অনুন্নয় বিনয় কৰি প্ৰাৰ্থনা জনাই আছোঁ আৰু এইবাৰো আমি যেতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া আমি কিবা এটা উপক্ৰম হ'লেহে আমি এই আন্দোলনত আমি স্থগিত ৰাখিম নহ'লে আমি আন্দোলন আগলৈকে চলাই যাম বুলি বৰ দৰকাৰ হ'লে আমি অনিৰ্দিষ্ট কাললৈকে আন্দোলন কৰিম বুলি আমি দৃঢ় সংকল্প লৈছোঁ নহয় নমস্কাৰ মই শ্ৰী ইন্দুমণি দাস বৰ্তমান কম্পিউটাৰ আছোঁ কম্পিউটাৰত কিন্তু ইয়াতে কি হয় মোৰ আগতেও মই অকণমান অসুস্থ হোৱাৰ বাবে মই এমাহ লিভ ল'বলগীয়া হৈছিলে তেতিয়া দুজনকৈ কৰ্মী ইয়াত নিয়োগ কৰা হৈছিলে তেওঁক কিন্তু তেতিয়া ৫০০ টকাকৈ স্কিল এমপ্লয়ী হিচাপে তেওঁলোকক বেতন দিয়া হৈছিলে যিহেতু দুইজনক আঁতৰাই মই অকলে সেই কামটো কৰোঁ এতিয়া বৰ্তমান মোক ৩০০ টকাকৈ বেতন দি থকা হৈছে ডেইলি যিটো মজদুৰি হয় সেইটো ৩০০ টকাকৈ দি থকা হৈছে মোৰ প্ৰশ্নটো ইয়াতে যে যদি বেলেগ এজনে কম্পিউটাৰ কাম কৰিলে স্কিল এমপ্লয়ী হয় তেনেহ'লে মই সেই একেটা কাম কৰিলে কেনেকৈ আনস্কিল হৈ পৰোঁ গতিকে সঠিক ন্যায় এটা বিচাৰি ধৰক এখন পৌৰসভা আইন আছে আৰু পৌৰসভা চলোৱাও বেলেগ কথা আৰু আইনখনো বেলেগ কথা কিন্তু আইনৰ মতে যদি এইটো হয় তেনেহ'লে এটা বিচাৰ পাম বুলি আন্দোলন কৰি আছোঁ নাজিৰা পৌৰসভা News Desk Report, Democratic Assam.